স্কুল হল মানে এখন শিক্ষানুষ্ঠান য'ত মানে শিক্ষক শিক্ষয়িত্ৰীসকলে এজন বা এগৰাকী সুনাগৰিক হিচাপে গঢ় দিবৰ কাৰণে যথেষ্ট চেষ্টা কৰে আৰু সেই সুনাগৰিক হিচাপে জন্ম ল'বৰ কাৰণে এটা সুনাগৰিক গোটেই স্কুলৰ বহুত মানে ইয়াত প্ৰধান কৰ্তব্য স্কুলৰ আৰু মই ইয়াত যিখিনি এক্টিভিটিজ ইয়াত দেখিলোঁ যে তেখেতসকলে ইয়াত যিখিনি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক অকল পঢ়া শুনাই নহয়, পঢ়াৰ ক্ষেত্ৰতো আমি দেখিছোঁ যে ডিপিএছৰ খুব ভাল ৰিজাল্ট আৰু তাৰোপৰি সাংস্কৃতিক দিশতে হওক বা খেলা ধূলাৰ ক্ষেত্ৰতে হওক বা ক্ৰিয়েটিভিটি এনেকুৱা সকলো দিশতে যথেষ্ট মানে আগবঢ়া আৰু খুব ভাল লাগিছে। সেইকাৰণে মই আশা ৰাখিছোঁ যে এই ডিপিএছ স্কুলৰ ছাত্ৰ ছাত্ৰী খুব আগবাঢ়ি যাওক আৰু এই স্কুলখন ডিপিএছ যোৰহাট স্কুলখন অসম কিয় আজি আমি ডিপিএছ স্কুলৰ এনুৱেল ডে সেলিব্ৰেট কৰিছোঁ। এইটো আমি আমাৰ ষ্টুডেণ্টছৰ প্ৰগ্ৰেছ ৰিপৰ্ট স্কুলটো কি ধৰণে আগবাঢ়িছে, কেনেকুৱা বাচ্চাবিলাকৰ প্ৰগ্ৰেছ হৈ আছে এইটো দেখাইছোঁ। তাৰপিছত চিলড্ৰেনে পাৰফৰ্ম কৰিছে, মহাভাৰতৰ এটা প্লে আছে এইটোৰ ওপৰত, হাউ দ্য ইভিল লুজেছ অ'ভাৰ গুড, হাউ দ্য গুড উইনছ অ'ভাৰ ইভিল, এইটো আমি দেখাইছোঁ ইয়াত। আৰু প্লাছ এইটো প্ৰগ্ৰাম কৰাৰ আৰু এটা উদ্দেশ্য আছে, বাচ্চাকেইটা আমাৰ আজি পঢ়া লিখাৰ লগতে দে নিড টু লাৰ্ণ আৰ কালচাৰ অলছ'। চ' এইটো প্ৰগ্ৰাম সিহঁতক এইটো শিকাব কালচাৰটো আৰু লাইফত হেল্প কৰিব, মই বিলিভ কৰোঁ এইটো। বিশিষ্ট অতিথি হিচাপে কাক নিমন্ত্ৰণ জনাইছিলে? আমি ডিজিপি মহান্ত ছাৰক নিমন্ত্ৰণ জনাইছিলোঁ। তেওঁ আমাৰ ইয়াত উদ্দেশ্য দিছে আৰু বহুত ভালকৈ কৈছে কথাবিলাক, আমি ডেফিনেটলি ফ'ল' কৰিম যি তেওঁ আমাক কৈছে। আৰু স্কুলৰো তেওঁ বহুত প্ৰেইজ কৰিছে। স্কুল হ'ল মানে এখন শিক্ষানুষ্ঠান য'ত মানে শিক্ষক শিক্ষয়িত্ৰীসকলে এজন বা এগৰাকী সুনাগৰিক হিচাপে গঢ় দিবৰ কাৰণে যথেষ্ট চেষ্টা কৰে আৰু সেই সুনাগৰিক হিচাপে জন্ম ল'বৰ কাৰণে এটা সুনাগৰিক গোটেই স্কুলৰ বহুত মানে ইয়াত প্ৰধান কৰ্তব্য স্কুলৰ আৰু মই ইয়াত যিখিনি এক্টিভিটিজ ইয়াত দেখিলোঁ যে তেখেতসকলে ইয়াত যিখিনি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক অকল পঢ়া শুনাই নহয়, পঢ়াৰ ক্ষেত্ৰতো আমি দেখিছোঁ যে ডিপিএছৰ খুব ভাল ৰিজাল্ট আৰু তাৰোপৰি সাংস্কৃতিক দিশতে হওক বা খেলা ধূলাৰ ক্ষেত্ৰতে হওক বা ক্ৰিয়েটিভিটি এনেকুৱা সকলো দিশতে যথেষ্ট মানে আগবঢ়া আৰু খুব ভাল লাগিছে। সেইকাৰণে মই আশা ৰাখিছোঁ যে এই ডিপিএছ স্কুলৰ ছাত্ৰ ছাত্ৰী খুব আগবাঢ়ি যাওক আৰু এই স্কুলখন ডিপিএছ যোৰহাট স্কুলখন অসম কিয় আজি আমি ডিপিএছ স্কুলৰ এনুৱেল ডে সেলিব্ৰেট কৰিছোঁ। এইটো আমি আমাৰ ষ্টুডেণ্টছৰ প্ৰগ্ৰেছ ৰিপৰ্ট স্কুলটো কি ধৰণে আগবাঢ়িছে, কেনেকুৱা বাচ্চাবিলাকৰ প্ৰগ্ৰেছ হৈ আছে এইটো দেখাইছোঁ। তাৰপিছত চিলড্ৰেনে পাৰফৰ্ম কৰিছে, মহাভাৰতৰ এটা প্লে আছে এইটোৰ ওপৰত, হাউ দ্য ইভিল লুজেছ অ'ভাৰ গুড, হাউ দ্য গুড উইনছ অ'ভাৰ ইভিল, এইটো আমি দেখাইছোঁ ইয়াত। আৰু প্লাছ এইটো প্ৰগ্ৰাম কৰাৰ আৰু এটা উদ্দেশ্য আছে, বাচ্চাকেইটা আমাৰ আজি পঢ়া লিখাৰ লগতে দে নিড টু লাৰ্ণ আৰ কালচাৰ অলছ'। চ' এইটো প্ৰগ্ৰাম সিহঁতক এইটো শিকাব কালচাৰটো আৰু লাইফত হেল্প কৰিব, মই বিলিভ কৰোঁ এইটো। বিশিষ্ট